যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে কেৱল চমক দেখুৱাবৰ কাৰণে তেওঁ ইউচিচি বলবৎ কৰিছে আপোনালোকে নিশ্চয় দেখা পাইছে যোৱাকালি অসম কেবিনেটত ইউচিচি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বক্তব্য আগবঢ়াইছে আৰু ইউচিচিৰ বিলখন এইবাৰৰ অধিৱেশনত তেওঁলোকে আসলতে তাত সদনত উত্থাপন কৰিব আৰু ইউচিচি সন্দৰ্ভত আপোনালোকে নিশ্চয় দেখা পাইছে আৰু আমিও দেখি আছো যে ৰাতিপুৱাৰ পৰা বহু মানুহে ইউচিচি সন্দৰ্ভত মুখ্যমন্ত্ৰীক পুৰা প্ৰশংসাৰে উপচাই পেলাইছে ইউচিচি কি তেনেকুৱা বস্তু যে অসমখন বদলাই দিব নেকি ইউচিচিয়ে আৰু আমি দেখিছো আসলতে ইউচিচিৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে চমক সৃষ্টি কৰিব যে খুজিছে তাৰ বাদে ইয়াত একোৱে নাই এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে যে ইউচিচিৰ জৰিয়তে ইতিমধ্যে কোৱা হৈছে যে বিবাহ পঞ্জীয়ন কৰা হ'ব মানে বিয়া হলে পঞ্জীয়ন কৰিব লাগে বুলি যে কৈছে গাঁৱত বহুত মানুহ আছে আমাৰ যে অসমত 26000 গাঁও আছে এই গাঁৱৰ মানুহে আপোনালোকে যদি গাঁওবিলাকলৈ যায় কোনো আসলতে এই গাঁৱৰ মানুহে বিয়া পাতিলে কেতিয়াও পঞ্জীয়ন নকৰে মানে এটা আন্ডাৰষ্টেণ্ডিংৰ ভিত্তিতে বিয়া সম্পন্ন হয় আমি দেখি আছো সেইবিলাক কথা আৰু সেইবিলাক আসলতে এই টাউনত থকা মানুহবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব পাৰে মানে বিবাহ পাতিলে যে পঞ্জীয়ন কৰিব লাগিব সেইটো যে বাধ্যতামূলক সেইটো কোনো কাৰণতে গাঁৱৰ মানুহে মানি ল'ব নোৱাৰে আসলতে আৰু এটা কথা কোৱা হৈছে যে ইউচিচিৰ জৰিয়তে লিভ ইন ৰিলেশ্যন বন্ধ কৰা হ'ব লিভ ইন ৰিলেশ্যন মানে আপোনালোকে এটা কথা নিশ্চয় জানে ইতিমধ্যে সুপ্ৰিম কোৰ্টে ডিক্লেৰেশ্যন দি কৈছে যে প্ৰাপ্তবয়স্ক অৰ্থাৎ 18 বছৰ ঊৰ্ধ্বৰ যুৱক যুৱতীয়ে একেলগে থকাৰ অধিকাৰ তেওঁলোকক ইতিমধ্যে সুপ্ৰিম কোৰ্টে দিছে ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে চমক দেখুৱাবৰ কাৰণে সুপ্ৰিম কোৰ্টক চ্যালেঞ্জ কৰি এই ইউচিচিৰ জৰিয়তে প্ৰাপ্তবয়স্ক যুৱক যুৱতীক একেলগে থকাৰ পৰা কেতিয়াও আসলে বিৰত ৰাখিব নোৱাৰে সেইটো কেতিয়াও সমৰ্থনযোগ্য নহয় মানে আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সময়ত এই আধুনিক যুগত আসলতে যুৱক যুৱতীসকলে বয়স হোৱাৰ পাছত প্ৰাপ্তবয়স্ক হোৱাৰ পাছত একেলগে থাকি কিবা কাম কাজ কৰা আমি দেখিছো আপুনি গুৱাহাটীৰ ক্ষেত্ৰতো চাব পাৰে গোটেই ভাৰতত যদি আপোনালোকে চাই একেলগে থাকি বিয়া পাতিব নোৱাৰিব পাৰে কিন্তু একেলগে তেওঁলোকে মনে মিলাৰ পাছত একেলগে সহবাস কৰি আসলতে নিজৰ জীৱনটো আগুৱাই লৈ গৈছে সেইটোত কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে ফুল ষ্টপ দিব নোৱাৰে সেইটো আসলে সংবিধানৰ বিৰোধী কাৰণ সংবিধানে ৰাইট টু লাইফ দিছে একৰ্ডিং টু ইণ্ডিয়ান কনষ্টিটিউশ্যন আপোনালোকে জানে আৰ্টিকল 21 অনুসৰি আসলতে জীয়াই থকাৰ অধিকাৰ মানুহক দিছে কেনেকৈ জীয়াই থাকিব সেই অধিকাৰ নিজে ডিসিশন ল'ব তাত কোনো কাৰণতে চৰকাৰে আসলতে মানুহে কেনেকৈ জীয়াই থাকিব আমি প্ৰাপ্তবয়স্ক ডেকা ল'ৰা গাভৰু ছোৱালীয়ে কেনেকৈ জীয়াই থাকিব সেইটো সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে ল'ব নোৱাৰে আৰু এটা কথা তেওঁলোকে কৈছে যে ইউচিচিৰ জৰিয়তে বহু বিবাহ নিষিদ্ধ কৰা হৈছে বহু বিবাহ নিষিদ্ধ কৰাৰ কাৰণে ইতিমধ্যে 2025 চনত আসাম প্ৰহিবিশ্যন অফ পলিগ্ৰামি বিল 2025 সেইখন ইতিমধ্যে আইনত পৰিণত হৈছে এতিয়া ইউচিচিৰ জৰিয়তে পুনৰ সেই একেটা কাম কৰাৰ কি প্ৰয়োজনীয়তা আছে সেই কথাটো আপোনালোকে বিবেচনা কৰিব ইতিমধ্যে আছে যে দা আসাম প্ৰহিবিশ্যন অফ পলিগ্ৰামি বিল 2025 ৰ জৰিয়তে আপোনাৰ বহু বিবাহ নিষিদ্ধ কৰা হৈছে আৰু এটা ইউচিচিটো এই একেটা কথাকে উল্লেখ কৰা হৈছে আৰু আপোনালোকে আৰু এটা কথা নিশ্চয় দেখিছে যে ইউচিচিৰ জৰিয়তে কোৱা হৈছে যে সম্পত্তিৰ সমান অধিকাৰ মানে মাক দেউতাকৰ ল'ৰা ছোৱালী আৰু ল'ৰাৰ ক্ষেত্ৰত সম্পত্তিৰ অধিকাৰ সমান সেই কথাটো ইউচিচিৰ জৰিয়তে আসলতে তেওঁলোকে ইয়াত উল্লেখ কৰিছে কিন্তু ইউচিচি নাথাকিলেও আমি দেখিছো যে সম্পত্তিৰ সমবিতৰণৰ কথা সমতাৰ কথা আসলতে দা হিন্দু সাকসেছন এক্ট 1956 ত ইতিমধ্যে উল্লেখ আছে আৰু সেই আইনখনৰ 2005 চনত সংশোধনী হৈছিল আৰু সেই অনুসৰি আসলতে সম্পত্তিৰ সমান অধিকাৰ পুৰুষ মহিলা উভয়ে পায় আৰু হেতুকে আপোনাৰ ইউচিচি যে আনিব লাগিব সেই কথাটো ইয়াত নাই গতিকে ইউচিচিৰ জৰিয়তে আসলতে কি কৰিব খোজা হৈছে আপোনালোক যদি কওঁ ইয়াত দুটামান কথা যে মই কৈ দিলো বহুতৰ চাগে ভাল লাগি গৈছে কাহিনীটো হৈছে আসলতে এই ইউচিচি অনাৰ মূল কথাটো হৈছে মাইনৰিটি সংখ্যালঘু মানুহৰ এগেইনষ্টত এটা একশন লৈছে মুখ্যমন্ত্ৰীয়ে তেওঁ নিৰ্বাচনৰ আগতেও কৈছিলে যে ইউচিচিৰ জৰিয়তে মুছলিম যি পাৰ্সোনেল আইন আছে মুছলিম পাৰ্সোনেল আইন সেইখন আসলতে তেওঁ বিজেপি চৰকাৰ নৎসাত কৰিবৰ কাৰণে এতিয়া এই ইউচিচি আনিছে এতিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে ক'ব যে তেওঁলোকৰ যিখন আইন আছে আসলতে মুছলিম পাৰ্সোনেল আইন সেই আইনখন তেওঁলোকক লাগে নে নালাগে সেইটো তেওঁলোকৰ বিষয় ইউচিচিৰ সলনি আৰু বহুত কৰিবলগীয়া কাম আছিল অসমত মানে সঁচাকে মুখ্যমন্ত্ৰীয়ে যদি চমক দেখুৱাবলৈকে যদি ইমান মন আছিল তেতিয়া হলে এইবাৰৰ পৰা নতুন চৰকাৰখনে
শিক্ষা আৰু স্বাস্থ্য বিনামূলীয়া কৰি দিছে তেনেকুৱা সিদ্ধান্ত লোৱা হ'লে আমি সুখী হ'লোহেঁতেন আজি আপোনালোকে যদি চাই পথাৰত পানী যোগানৰ ব্যৱস্থা নাই এই চৰকাৰখনে এইবাৰৰ পৰা পথাৰবিলাকত পানীৰ যোগানৰ ব্যৱস্থা কৰিব কৃষকক উপযুক্ত আচলতে আপোনাৰ উৎপাদনৰ যিবিলাক সামগ্ৰী মানে উচিত মূল্য দিব সেইবিলাক বিষয় যদি অহা হ'লে আমি ভাল পালোহেঁতেন যে সম্পূৰ্ণৰূপে অসমত ড্ৰাগছ নিষিদ্ধ হ'ব লাগে এনেকুৱা সিদ্ধান্ত এটা কিয় ল'ব নোৱাৰিলে যে অসমত মদৰ দোকানবিলাক বন্ধ কৰি দিব লাগে তেনেকুৱা সিদ্ধান্ত কিয় ল'ব নোৱাৰে আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে কেনেকুৱা ধৰণে আচলতে অসমত মানে অলিয়ে গলিয়ে মদৰ দোকান খুলিছে চৰকাৰে তাত পাৰ্মিশ্যন দিছে সেইবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে তেনেকুৱা কিন্তু যুগান্তকাৰী সিদ্ধান্ত ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দম নাই আজি যদি ৰাইজক যদি ইমান বেছি ভাল পায় আপোনালোকে নিশ্চয় দেখিছে যে সাংঘাতিক ধৰণে এতিয়া বিদ্যুতৰ বিল বাঢ়িছে মাচুল বাঢ়িছে এবাৰ নতুন চৰকাৰখনে আমাৰ এই সুলভ মূল্যত বিদ্যুৎ যোগান ধৰিব সেই কথাটো কোৱা হ'লে আমি ভাল পালোহেঁতেন আমি কম দামত এবাৰ পৰা বজাৰ বস্তু সুলভ মূল্যত দিম আজি যে খাদ্য সামগ্ৰীবিলাকৰ দাম যে বাঢ়িছে কম দামত মূল্য বৃদ্ধি হ্ৰাস কৰিব তেনেকুৱা এটা সিদ্ধান্ত কিয় ল'ব নোৱাৰে কি লৈছে তেওঁলোকে সিদ্ধান্ত আপোনালোকে নিশ্চয় দেখিছে ইউচিচি আজি আমাৰ তামিলনাডুৰ চৰকাৰখনৰ ক্ষেত্ৰত দেখিলো যে প্ৰথম দিনটোতে আপোনাৰ বিজয় থালাপতিয়ে আপোনাৰ বিদ্যুৎ বিল মানে ৰেহাই মূল্যত 200 ইউনিট আপোনাৰ বিদ্যুৎ ফ্ৰীকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ সমান্তৰালভাৱে আপোনাৰ মদৰ দোকান আপোনাৰ বন্ধ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে গতিকে ডিফাৰেন্সবিলাক চাওক আজি তামিলনাডুৰ চৰকাৰখনৰ ডিফাৰেন্স চাওক আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষ মুখ্যমন্ত্ৰীৰ কাম কাজবিলাক চাওক আপোনালোকে